মোৰ নাম জেহৰুল ইছলাম। আমাৰ গাঁও হ'ল ১-২ নং বজাৰ দৰং নিয়াৰ খাৰপিটিয়া। মোৰ ফেচবুক চেনেল হ'ল ফেচবুক পেজ হ'ল জামিল পল্ট্ৰি ফাৰ্ম, ইউটিউব চেনেল হ'ল জামিল পল্ট্ৰি ফাৰ্ম। সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু মই পল্ট্ৰি ফাৰ্ম কৰা আজি ৩-৪ বছৰ হ'ল। মোৰ ভাল লাভ হৈছে। কোনোবাই যদি কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰি লওঁ, মই যিখিনি হেল্প কৰিব লাগে কৰিম। এইখিনি হ'ল এইখিনি আছে আপোনাৰ এইটো হ'ল টাৰ্কিৰ পোৱালি। আজি 9 দিন বয়স হৈছে। এইটো হ'ল আপোনাৰ তিতিৰি বুলিও কয় আপোনাৰ। আৰু এইটো হ'ল আপোনাৰ কয়লাৰৰ পোৱালি। ইয়াতে 3টা পোৱালি আছে, 300+ আছে। আৰু ইফালে আছে আমাৰ কইল বাৰ্ড। এইটো হ'ল কইল বাৰ্ড, জাপানিজ কইল বাৰ্ড। ইয়াৰ লেয়াৰ হয়। মই নিজে বনাইছোঁ। ইফালে ঢালকৈ দিছোঁ, কণীটো আহিছে। কণীটো আহিছে, মানে কণী ইয়াতে পাৰিলে কণীটো নিজে নিজে ইফালে গুচি আহিব। মানে কণী ভাঙাৰ কোনো চান্স নাই। পানীটো ইয়াতে লগাইছোঁ, দানাৰটো আগফালে লগাইছোঁ। মানে অলপ কম খৰচতে সেইটো হৈ যায়। ইমান পইচা দৰকাৰ নাই। আপোনাৰ লোহাৰ বনালে বহুত পইচা লাগিব, ইমান পইচা নালাগে আপোনাৰ। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম জেহৰুল ইছলাম। জামিল পল্ট্ৰি ফাৰ্মৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কথা হ'ল যে মই ফাৰ্ম কৰা আজি 3 বছৰ হ'ল। মই ফাৰ্ষ্ট 4টা কইল বাৰ্ড আনিছিলোঁ ঘৰৰ কাৰণে, কণী দিয়াৰ ভাল কাৰণে। মই ভাবিলোঁ ফাৰ্মে কৰোঁ ন, কমাৰ্চিয়েলৰ কাৰণে। এতিয়া বৰ্তমান মোৰ মাহেকীয়া ইনকাম 30,000 পৰা 50,000 মই ইনকাম কৰিছোঁ। মোৰ ওচৰত আপোনাৰ যিকোনো পোৱালি পাব। এনে ধৰক হাঁহৰ ভিতৰত কেম্বেল, খাকী কেম্বেল, হোৱাইট পেকিং, লোকেল ৰানাৰ, এইকেইটা হাঁহৰ পোৱালি পাব, জেণ্ডিং। আৰু মুৰ্গীৰ ভিতৰত সোণালী, টাৰ্কি, গিনি ফল, ব্লেক চিকেন, চিল্কি, অল 6 পাব। আৰু আমাৰ গাঁৱটোৰ নাম হ'ল 1-2 নং অফিচ বজাৰ চবেই চিনি পায়। আৰু দৰং ডিষ্ট্ৰিক্ট খাৰপিটিয়া। আৰু মোৰ ফেচবুক পেজ হ'ল জামিল পল্ট্ৰি ফাৰ্ম। মোৰ ইউটিউব চেনেলো এটা আছে, জামিল পল্ট্ৰি ফাৰ্ম। মোৰ মোবাইল নম্বৰ হ'ল 9435292791, 9435292791। কোনোবা লাগিলে যোগাযোগ কৰক, যিখিনি পাৰে মই হেল্প কৰিম। পৰীক্ষণ লোৱা হৈছিল? নাই, মোৰ পৰীক্ষা লোৱা হোৱা নাই। মই নিজে যিখিনি পাৰোঁ। আৰু ডক্টৰক কিছুমান কাৰণত ফোন কৰি মই নিজে অলপ ব্যৱহাৰ কেনেকৈ আৰম্ভ কৰিছিল? মই মানে আগতে মইতো কৰা নাই। 4টামান কইল বাৰ্ড কিনি আনিছিলোঁ ঘৰৰ কাৰণে। ডেইলি কণী দিয়ে ন। মই এইটো এটা কণী 4 টকা হয় ন, 3টা কণী দিলে 12 টকা হৈ আছে, খাই আছোঁ 2 টকা ন। মই বোলে ইয়াতো বিজনেছটো ভাল, ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিম। বজাৰ কেনেকৈ পাইছে? বজাৰ যোৱাবাৰ লকডাউন মানে ভাল পোৱা নাই, এবাৰ ভাল পাইছোঁ। অসমৰ ক'ত এই ব্যৱসায়টো? মোৰ অসমতো মানে চব হেৰিতে চলে। অসম অল আছাম বুলি ক'লেও ভুল নহয়। বৰ্তমান এই প্ৰফিটটো কেনেকৈ হৈ আছে এতিয়া? বৰ্তমান ধৰক 30,000 পৰা 50,000 মান্থলি ইনকাম হয়। খাদ্যবিলাক মানে চাকৰিৰ পৰা যোনবাৰে চাকৰি কৰি আছে সেইটো ভাল কথা। যোনে পোৱা নাই সি পল্ট্ৰি কৰিব, একো বেয়া বস্তু নহয়। সেইটো অলপ কষ্ট কৰিলে মাহত 30,000 পৰা 50,000 টকা কামাই কৰে, একো ডাঙৰ বস্তু নহয়। ফাৰ্ম পাতিব লাগিলে কেনেকুৱা ধৰণৰ হেৰি কৰিব লাগে? ধৰক এটা ফাৰ্ম ধৰক 1:1 হ'লে এটা মুৰ্গী ৰাখিব পাৰে না, সেইটো চিম্পল হিচাপে। আৰু যদি ব্ৰইলাৰ হাঁহ ৰখা হৈছে বা কোনো জাতৰ মুৰ্গী ৰখা হৈছে, কণী বা তেনেকৈ কণীৰ কাৰণে ধৰক আপোনাৰ যদি কণীৰ কাৰণে লেয়াৰ মুৰ্গী চবচে বেষ্ট। ইয়াৰ ভিতৰত লেয়াৰ হ'ল আপোনাৰ সোণালী লেয়াৰো আছে, আপোনাৰ আৰায়াৰ লেয়াৰো আছে, আপোনাৰ ভিতিৰি লেয়াৰো আছে। লেয়াৰ বহুত কেইটা আছে। আপোনাৰ কণীৰ কাৰণে এইবিলাক বহুত ভাল। যিহেতু তাৰ কি মুৰ্গী ৰাখিছে, তো কেনেকৈ বজাৰত মানে চাহিদা পাইছে? টাৰ্কি পোৱালি বহুত চাহিদা। মানে 2 মাহমান আগতেতো মানে অল আছামত এটা পোষ্ট দিয়াৰ লগে লগে পোৱালি 100 হ'লে কাষ্টমাৰ থাকে 500, দিব পৰা নাই, ইমান চাহিদা। কিমান সময়ত বিক্ৰী কৰা হয় বজাৰত? মানে বজাৰত কেজি সময়টো কিমান লাগে? 6 মান্থ লাগে, 6 মাহ পিছত কণী দিয়ে। আপোনাৰ মোটামুটি ধৰক 3 মাহ 4 মাহ পিছত বিক্ৰী দিব পাৰে, কিন্তু কণীৰ কাৰণে হ'লে 6 মাহ লাগিব। যিটো খাদ্য দিয়া হয় খাদ্য দিয়া হয় মানে ফাৰ্ষ্ট আপোনাৰ পোৱালি হ'লে ফাৰ্ষ্ট যিটো হয় এইটো প্ৰি ষ্টাৰ্টাৰ দিয়া হয়। 1 সপ্তাহ বা 15 দিন খোৱা হয়। তাৰপিছত আকৌ নেক্সট আপোনাৰ ষ্টাৰ্টাৰ। মই গডৰেজ কোম্পানী ইউজ কৰোঁ, গডৰেজ কোম্পানীৰ ৰিজাল্ট ভাল। আকৌ কণীৰ কাৰণে হ'লে লেয়াৰ দানা দিব লাগে। আৰু মই অকল যিটো আপুনি ফাৰ্ম পাতিছে, বহুতে স্বাৱলম্বী হওক, কেনেকৈ আৰম্ভ কৰিব
মানে ইমান ডাঙৰ বস্তু হেৰিটোৰ কেপিটেল নালাগে। আপোনাৰ পইচা কম আছে, 100 পোৱালিৰ লগে 10 বাই 10 এটা ঘৰ বনাই ষ্টাৰ্ট কৰিব পাৰে না, লাভ হ'লে কৰক আপুনি ন। ৰাতিপুৱা 1 ঘণ্টা, দুপৰীয়াত 1 ঘণ্টা আৰু সন্ধিয়াত 1 ঘণ্টা, মানুহটো যিমানে কাম কৰক ৰাতিটো ঘৰত আহিব ন, এইখিনি টাইম দিলে মাহত 15,000 টকা এটা আহি যাব ন। বৰ্তমান আপুনি ব্যৱসায় কৰি সুখী হৈছেনে? না মই সুখী, পৰিয়াল চলাই আছে? পৰিয়াল চলাই আছে। ঠিক আছে বাৰু, আপোনাক ভাল লাগিল। ধন্যবাদ।